এগৰাকী শিক্ষক হিচাপে শ্ৰীমন্ত বৰুৱাই যি জঘন্যতম মানৱ সমাজক লজ্জানত কৰা যি জঘন্যতম কাণ্ড কৰিলে, এই কাণ্ডই গোটেই অঞ্চলবাসীক মৰ্মাহত কৰিছে। এগৰাকী অসহায় নাবালিকা ছোৱালীক, 10ম শ্ৰেণীত পঢ়ি থকা ছোৱালী এজনীক ধৰ্ষণৰ দৰে এটা জঘন্যতম কাণ্ড, যি এজন শিক্ষক, এজন সমাজৰ উচ্চ স্থানত থকা ব্যক্তি হিচাপে শ্ৰীমন্ত বৰুৱাই এইখিনি কাম কৰাৰ ফলত আমি আচলতে নিজে লজ্জা অনুভৱ কৰিছোঁ। আমি গোটেই সমাজখনে এনে এজন শিক্ষকৰ জৰিয়তে আমি এনে আচৰণ আমি আশা কৰা নাছিলোঁ। পলায়ন কৰি আছে নেকি তেখেত? বৰ্তমান পলাতক হিচাপে আমি গম পাইছোঁ, ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা অন্য শুনা হিচাপত আমি তেখেত পলাতক হিচাপেই গম পাইছোঁ। কি শাস্তি দাবী কৰিব? আইনৰ আটাইতকৈ কঠোৰতম শাস্তি আমি দাবী কৰিম। কাৰণ যিহেতু অপৰাধীৰ কোনো জাতি ধৰ্ম একো নাই, আৰু অপৰাধীয়ে ইয়াত যিহেতু এজন শিক্ষক হিচাপে আমাৰ গাঁৱৰে, মই নিজে পঢ়ি যোৱা স্কুলখনৰ স্কুলৰ শিক্ষক আছিল তেখেত। গতিকে তেখেতৰ স্কুলখনৰ গৰিমাটো, আমাৰ এই স্কুলখন শতবৰ্ষ গঢ়িবৰ কাৰণে মাত্ৰ কেইটামান বছৰ আছে। গতিকে এনে এখন স্কুলৰ শিক্ষক হিচাপে তেওঁ যথেষ্ট ভাল কাম কৰিব লাগিছিল, কিন্তু এই স্কুলখনৰ শিক্ষক হিচাপে তেওঁ স্কুলখনৰ গৰিমাটো কালিমাহ আনিছে। কোনোপধ্যে তেখেতক মাফ কৰিব নোৱাৰোঁ। গতিকে আমি তেখেতক, এই স্কুলখনৰ তেওঁ সহধৰ্মিনীও এইখন স্কুলতে কৰে, গতিকে আমি তেখেতসকলক এইখন স্কুলত দ্বিতীয়বাৰ আমি নাহৰবাৰী বঙালী গাঁৱৰ ৰাইজে কেতিয়াও নিবিচাৰোঁ। আৰু আমি স্পষ্টভাৱে এষাৰ কথাই কৈছোঁ, আমি চৰকাৰৰ স্কুল পৰিদৰ্শক বিষয়াকো আমি জনাম, এই বিষয়ত অৱগত কৰোৱা হ'ব। আমি তেখেতসকললৈ স্মাৰকপত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি তেখেতসকলৰ স্কুলখনৰ গৰিমাৰ কালিমা খনা ব্যক্তি এগৰাকীক আমি নিবিচাৰোঁ, আৰু নিবিচাৰাৰ লগতে আমি তেখেতক আইনৰ আটাইতকৈ কঠোৰতম শাস্তি আশা কৰোঁ। আমি তেখেতকো ইয়াত আমি হ'ব নিদিওঁ, তেখেতকো আমি নিদিওঁ। ইয়াৰ কাৰণে আমি পৰ্যাপ্ত যি প্ৰচিডিউৰ আছে, আমি প্ৰয়োজন সাপেক্ষে DC ছাৰ, লগতে যিজন আমাৰ স্কুল ইনস্পেক্টৰ, তেখেতলোকো আমি এখন আমাৰ ইয়াৰ ফালৰ পৰা, আমাৰ নাহৰবাৰী বঙালী গাঁৱৰ ফালৰ পৰা এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। পলায়ন আছে, হয়, বৰ্তমান পলায়ন কৰি আছে বুলি আমি শুনিবলৈ পাইছোঁ। আৰু ভুক্তভোগী কিশোৰীগৰাকীয়ে থানাত এজাহাৰ দিছে? হয়, ভুক্তভোগী কিশোৰীগৰাকীয়ে থানাত এজাহাৰ দিছে। ছোৱালীজনীৰ এজাহাৰ এতিয়া আমাৰ প্ৰশাসনৰ লোকেও তেওঁক বিচাৰি আছে, কিন্তু তেওঁক বৰ্তমান ধৰিব পৰা নাই। এইখিনিয়ে কথা। আৰু ইয়াৰ কাৰণে আমি আপোনালোকক মাতিবলৈ বাধ্য হ'লোঁ, যাতে এই শিক্ষকৰূপী দানৱজনে যাতে উচিত শাস্তি পায়, লগতে সমাজখনত যাতে আৰু এনেকুৱা ধৰণৰ কেতিয়াও বিৰূপ প্ৰতিক্ৰিয়া, এই ধৰণৰ কাৰ্যকলাপ যাতে নহয়, তাৰ কাৰণে আমি আপোনালোকক নিমন্ত্ৰণ জনাই আপোনালোকৰ আগত আমি মন্তব্যখিনি ৰাখিলোঁ। আমি গাঁৱৰ মহিলাসকলে এনেকুৱা লজ্জাজনক ঘটনা ধিক্কাৰ দিছোঁ, যাতে এই শ্ৰীমন্ত বৰুৱাই যি নিজৰ ছোৱালী, নিজৰ ভনী বুলি সকলোৰে আগত লিখিত হিচাপে লৈ গৈছিলে, ভনী কৰি ৰাখিম বুলি, আজি সেই ছোৱালীজনীক জঘন্য কাণ্ড কৰিছে। এদিন নহয়, দুদিন নহয়, আজি বহু কেইমাহ ধৰি তেওঁ কৰি আছে, নিৰ্যাতন চলাই আছে। ফলত যেতিয়া তেওঁ ছোৱালীজনীয়ে যেতিয়া গৰ্ভৱতী হয়, তেতিয়া ঔষধ খুৱাই হ'লেও গৰ্ভপাত কৰোৱাবলৈ চেষ্টা কৰিছে। আৰু সেই গৰ্ভপাত কৰোৱাৰ ফলত ছোৱালীজনী এনেকুৱা অৱস্থা হৈ গ'ল, ৰক্তপাত হৈ ছোৱালী একদম অৱস্থা নাই। তেতিয়া আৰু বেলেগ চিকিৎসা তেওঁলোকে হয়তো নাই কৰা, তেতিয়া ছোৱালীজনীক ঘৰলৈ গুচি আহিবলৈ বাধ্য হয়। এনেকুৱা অসহ্য যন্ত্ৰণা পাইছে। তেতিয়া নিজৰ ঘৰ বুলিবলৈ দেউতাক মাকটো নায়েই, নিজৰ আইতাক আছে, আইতাকৰ ঘৰলৈ গুচি আহিলে। এতিয়া আমি মহিলাসকলে এইটোৱে আহ্বান জনাওঁ যে আমাৰ ইয়াৰ পৰা যে দোষীক উচিত শাস্তি দিব লাগে।
আপোনালোকে আজি মিটিং কৰিছে মহিলাসকলে পুৰুষসকলেও সিফালে মিটিং কৰিছে কি আহ্বান জনাব বিচাৰিব আৰক্ষী প্ৰশাসনক আমি শাস্তি পোৱাটোৱে বিচাৰোঁ দুখীয়া যাতে উচিত শাস্তি পায় আইনৰ জৰিয়তে তেওঁ আজিলৈকে ধৰিব পৰা নাই আৰক্ষীয়ে কিয় ধৰিব পৰা নাই তেওঁ ধৰি আনি যাতে উচিত শাস্তি দিয়ে এয়া আমাৰ আহ্বান আমাৰ ধৰি লওক আজি আমাৰ বিহু গোটত আমি আলোচনা কৰিছোঁ যে আমাৰ ফালৰ পৰা এখন আমাৰ যিহেতু অগ্নিগড় মণ্ডল সংগঠন আছে আমাৰ মহিলাসকলৰ 5টা পঞ্চায়ত মিলিহেনে এটা সংগঠন আছে যিহেতু অফিচটোৰ ওচৰতে ঘটনাটো ঘটিছে আমাৰ সংগঠনটোৰ তো আমি তালৈকে এখন আমাৰ মানে আবেদন পত্ৰ দাখিল কৰিম তাৰ পাছতে আমাৰ সেই CLFৰ জৰিয়তে আমি মানে কি কৰিবলৈ লাগে সেইখিনি আমি আলোচনা কৰিম আৰু এটা কথা হ'ল যে ছোৱালীজনী যিহেতু ভৱিষ্যত নষ্ট হ'ল তো উচিত মানে ন্যায় পাবলৈ লাগে আৰু আমি মানে এনেকুৱাও গম পাইছোঁ যে আমাৰ ধৰি লওক আমাৰ মহিলাৰ ভিতৰতে তেখেতক পলুৱাই পঠাইছে তেওঁক ধিক্কাৰ দিব বিচাৰোঁ তেওঁ এজনী মহিলা কাৰণ আমাৰ গাঁৱৰ সৰু ছোৱালী এজনীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে তো তেওঁ আগন্তুক দিনত যাতে তেনেকুৱাবোৰ নকৰে মহিলা হৈনে এইবোৰ কামত আমাক ছাপোৰ্ট দিবলৈ লাগে যে তাইও মহিলা আৰু এই ছোৱালীজনীৰো ক্ষেত্ৰত যিটো হৈছে তাৰমানে কি আমি সকলোৱে দাবী জনাওঁ যে এইখন স্কুলত তেখেতে আৰু নেক্সট টিচাৰ কৰিব আহিবলৈ নালাগে আৰু লগতে মানে আমাৰ গোটেই আমাৰ যিখিনি স্কুল ওচৰ চুবুৰীয়া আমাৰ যিখিনি মহিলা আছে সকলোৱে মিলি আমি মানে ভাবিছোঁ কি মানে প্ৰতিবাদ কৰিম যেতিয়ালৈকে মানে দোষী ধৰিব নোৱাৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত